আজি গৰুখুটি কৃষি সৈনিকসকলে আমাৰ পৰম্পৰাগত যিটো মানে নিয়ম যে আমি খেতি উঠোৱাৰ পিছতে ন চাউল লগাই আমাৰ নখোৱাটো পালন কৰা হয়। গতিকে আমি গাঁৱত কৰোঁ, ঘৰত কৰোঁ। এতিয়া গৰুখুটিৰ কৃষি সৈনিকসকল ইয়াতে যেতিয়া 6টা কেম্পত থাকি তেওঁলোকে একেলগে কাম বন কৰিছে, ইয়াতে উৎপাদন কৰিছে তেওঁলোকে। এতিয়া নখোৱা উৎসৱটো তেওঁলোকে আয়োজন কৰি আমাকো আমন্ত্ৰণ জনালে আৰু আমি সকলোৱে ইয়াত নখোৱা উৎসৱত তেওঁলোকৰ আয়োজন দেখি অভিভূত হৈছোঁ যে তেওঁলোকে যিখিনি গোটাইছে আৰু যেনেধৰণে তেওঁলোকে প্ৰতিটো আইটেমেই সুন্দৰকৈ বনাইছে মেলিছে, জুতি লগাকৈ নখোৱা বহুদিনৰ মূৰত খাইছোঁ বুলি ক'ব লাগিব যে ইমান ধুনীয়াকৈ তেওঁলোকে গোটেই আয়োজন কৰিছে আৰু সকলোকে আমাৰ জিলা প্ৰশাসন বা আমাৰ গাঁৱৰ 2-4 মানুহ মাতি পেলাই বা আমাৰ সাংবাদিক সকলোকে নিমন্ত্ৰণ জনাইছে। গতিকে সুন্দৰ আয়োজন গৰুখুটি কৃষি প্ৰকল্পৰ সৈনিকসকলৰ আৰু ইয়াত অংশগ্ৰহণ কৰি মই নিজে বৰ আনন্দিত। গতিকে মই গৰুখুটি কৃষি প্ৰকল্পৰ প্ৰতিগৰাকী সৈনিকলৈ মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ। তেওঁলোকে যি লক্ষ্যৰে ইয়াত কাম বন কৰি আছে সেই লক্ষ্যত যাতে তেওঁলোকে মানে মই বেছি ভাল লাগিল গৰৈ মাছ পোৰা, হাঁহৰ মাংস আৰু আমাৰ চিকেন পুৰি, যিটো খৰিৰ জুইত পুৰি যিটো দিছে সেইখিনি সঁচাকৈ মানে জুতি লগাই তেওঁলোকে কৰিছে। এতিয়া আমি বেছিকৈ খালে অলপ বেয়াও দেখি সকলোৱে চাই আছে, তেওঁ লোভ সামৰিব নোৱাৰি যিমান পাৰোঁ খালোঁ আৰু অতি সুন্দৰ মানে লাগি গৈছে আৰু যিটো মানে আকৌ আহিবলৈ মন যোৱা মানে মনত পৰি থাকিব। কাৰণে এটা অতিকে আনন্দৰ দিন। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সপোনৰ প্ৰকল্প আছিল গৰুখুটি বহুমুখী কৃষি প্ৰকল্প, আজি মাননীয় পদ্ম হাজৰিকাদেৱৰ অধ্যক্ষতাত আমাৰ স্থানীয় সাংসদ দিলীপ শইকীয়া মহোদয় আৰু স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীদেৱৰ সহযোগত আজি এটা পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হৈছে। আৰু এই বছৰ আমি যি মানে শালি ধানৰ খেতি প্ৰথম বছৰৰ কাৰণে কৰিছিলোঁ আৰু সেই খেতি চপাই আজি আমি নখোৱা উৎসৱ আয়োজন কৰিছিলোঁ। তাত উপস্থিত থাকে আমাৰ সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় জিলা আয়ুক্ত মহোদয়, সন্মানীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়কে প্ৰমুখ্য কৰি দৰং জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া আমাৰ সমূহ কৃষি সৈনিকে ইয়াতে থাকি আমাক যি উৎসাহ প্ৰদান কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোনৰ প্ৰকল্পক লৈ অসমবাসীৰ যি আশা আছে, আমাৰ মাননীয় অধ্যক্ষ মহোদয় পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত আমি আগবাঢ়ি গৈ আছোঁ। আমি আশা দিছোঁ অসমীয়াৰ স্বাৰ্থৰ হৈ এই প্ৰকল্পে আমি সদায় কাম কৰি যাম। আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে। আৰু এটা অনুৰোধ জনাইছোঁ, আপোনালোক সকলোৱে কিন্তু নখোৱাটো খাই যাব। আজি কৈ দিওঁ আৰু সকলোকে, যিহেতু আমাৰ নিজৰ পুখুৰী আছে ইয়াতে, আমি পুখুৰীৰ পৰা মাছ মাৰিছোঁ। গৰৈ মাছ পিটিকা, মাছ ভাপত দিয়া, মাছ চুকাৰে টেঙা, মাছ চুকা টেঙা, তাৰপিছত আমাৰ নিজৰ ফাৰ্মৰ গাহৰি কাটিছোঁ, নিজৰ হাঁহ আছে হাঁহ কাটিছোঁ, মুৰ্গী কাটিছোঁ, নিজৰ ফাৰ্মত ছাগলী আছে সেয়াও ছাগলীও কাটিছোঁ। আমি সকলোখিনি নিজৰে। ইয়াতে আমি কিনাৰ ভিতৰত আমি নিমখটো কিনিছোঁ, হালধিটো কিনিছোঁ, বাকীখিনি প্ৰায়খিনি আমাৰ সকলো আমাৰ নিজৰ। মানে ভাল লাগিছে এজন অসমীয়া হিচাপে যে আজি এনেকুৱা এটা ঠাইত আমি এইদৰে আমি নখোৱা উৎসৱ মানে আয়োজন কৰিব পাৰিছোঁ। সেইটো আমাৰ কাৰণে অতি আনন্দ। ইয়াৰ আগত এবাৰ কৰিছিলোঁ, সেইবাৰ থুলমূলকৈ কৰিছিলোঁ, এইবাৰ কিন্তু বিস্তৃত পৰিষদ কৰিছোঁ। আজি প্ৰায় আমি 700-800 মানুহ আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ প্ৰকল্পৰ সকলো উপস্থিত থাকি আমাক বা স্থানীয় ৰাইজকো আমন্ত্ৰণ জনাইছোঁ। আমি অতিকে আনন্দিত। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।